আৰু এটা ভাল খবৰ লৈ আপোনালোকৰ মাজত আহিছোঁ। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব ওলাইছে, গ্ৰামীণ ডাক সেৱক। বহুতে এই পোষ্টটো চাই আবেদন নকৰে। এই পোষ্টটোৰ কাৰণে নালাগে কোনো ৰিটেন এক্সাম, নালাগে কোনো ইণ্টাৰভিউ দিব। ডাইৰেক্ট আপোনালোকৰ চিলেকশ্যন হয়। যোগ্যতা মাথো মেট্ৰিক পাছ, অৰ্থাৎ 10th ষ্টেণ্ডাৰ্ড পাছ। ইয়াৰ ওপৰত ভিত্তি কৰিয়ে আপোনালোকৰ চিলেকশ্যন হয়। কিন্তু বহুতে ভাবে যে মোৰ মেট্ৰিকত পাৰ্চেণ্টেজ বহুত কম আছিলে, সেয়ে মই নাপাম। কিন্তু এইটো সম্পূৰ্ণ ভুল। আপোনালোকে আবেদন সঠিক প্ৰক্ৰিয়াৰে কৰিব লাগিব। ইয়াত এটা ট্ৰিক্স আছে, যিটো ট্ৰিক্সৰ জৰিয়তে আপোনালোকে আবেদন কৰিলে আপোনালোকৰ যি পোৱাৰ চান্স হয় সেইটো বহুত বেছি হৈ যায়। এই ভিডিঅ'ত আপোনালোকক এই জবটোৰ বিষয়ে ক'ম। পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক দেখুৱাম যে নিজৰ মোবাইলৰ পৰাই আপোনালোকে সঠিক ট্ৰিক্সসহ কেনেকৈ আবেদন কৰিব পাৰিব। তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। আজিয়ে অথবা অহা কাইলৈ আপোনালোকৰ কাৰণে ভিডিঅ' লৈ আনিম, এই চেনেলতে আপোনালোকে পাই যাব। ব্ৰাঞ্চ পোষ্টমাষ্টাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্টমাষ্টাৰ, ডাক সেৱক। তো ইয়াৰ চেলাৰী কিমান হ'ব আপোনালোকক আগতীয়াকৈ কৈ দিওঁ যে ব্ৰাঞ্চ পোষ্টমাষ্টাৰৰ চেলাৰী 12,000 পৰা 29,380 টকাৰ ভিতৰত হ'ব। আৰু এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্টমাষ্টাৰ বা ডাক সেৱকৰ চেলাৰী 10,000 পৰা আৰম্ভ কৰি লৈ 24,470 টকাৰ ভিতৰত হ'ব। কিমান বয়সলৈ আপোনালোকে আবেদন কৰিব পাৰিব আপোনালোকক কৈ দিওঁ যে আপোনালোকৰ এজ লিমিট থাকিব 18 পৰা 40 বছৰ বয়সৰ ভিতৰত। কিন্তু তাতে আকৌ আপোনালোকক ৰেহাই দিয়া গৈছে বয়সৰ ক্ষেত্ৰত। ST বা SC যদি হয় আৰু 5 বছৰ পিছত, অৰ্থাৎ 45 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। OBC হ'লে 43 বছৰ বয়সলৈ আবেদন কৰিব পাৰিব। আৰু যদি আনৰিজাৰ্ভ ফিজিকেলি হেণ্ডিকেপ্ট হয় তেনে ক্ষেত্ৰত 50 বছৰ বয়সলৈ আবেদন কৰিব পাৰিব। আৰু যদি ফিজিকেলি চেলেঞ্জ OBC হয় তেনে ক্ষেত্ৰত 53 বছৰ বয়সলৈ আবেদন কৰিব পাৰিব। আৰু SC ST হ'লে 56 বছৰ বয়সলৈ আবেদন কৰিব পাৰিব। শিক্ষাগত অৰ্হতা যদি কওঁ, আপোনালোকক আগতীয়াকৈ ক'লোঁ যে আপোনালোকে 10 পাছ কৰিব লাগিব, মেট্ৰিক পাছ কৰিব লাগিব, য'ত আপোনালোকৰ মেথমেটিক্স আৰু ইংলিছ ছাবজেক্টটো থাকিব লাগিব। আৰু কেণ্ডিডেটজনৰ যিটো লোকেল লেংগুৱেজ হয়, এতিয়া যিহেতু আপুনি অসমত আবেদন কৰিব তেনে ক্ষেত্ৰত আপুনি অসমীয়া পঢ়িবই লাগিব 10th ষ্টেণ্ডাৰ্ডলৈকে। আদাৰ ক্ৰাইটেৰিয়াও আছে, যেনে ধৰি লওক যদি আপোনাৰ কম্পিউটাৰৰ নলেজ আছে বা চাইক্লিঙৰ নলেজ আছে। এতিয়া এপ্লিকেশ্যন ফিৰ বিষয়ে কওঁ যে যদি আপুনি OBC বা জেনেৰেল কেটেগৰীৰ হয় তেনে ক্ষেত্ৰত আপোনালোকে 100 টকা এটা পে' কৰিব লাগিব। কিন্তু যদি আপুনি ফিমেল হয়, অৰ্থাৎ আপুনি যদি মহিলা হয়, তেনে ক্ষেত্ৰত আপোনাৰ পইচা পে' কৰিব নালাগে, যদিও আপুনি OBC বা জেনেৰেল কেটেগৰীৰ হয়। আৰু SC বা ST পুৰুষেই হওক বা মহিলাই হওক ফিজ নালাগে। আৰু ফিমেলৰ ক্ষেত্ৰত ক্লিয়াৰলি কৈছে যে ফি নালাগে। ফিজিকেলি হেণ্ডিকেপৰ ক্ষেত্ৰতো ফিজ নালাগে, বা ট্ৰান্স ওমেনৰ ক্ষেত্ৰতো কিন্তু কোনো ফিজ দিব নালাগে। আপোনালোকক আকৌ এবাৰ কৈ দিওঁ, এই জবটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়। কোনো এক্সাম দিব নালাগে বা কোনো ইণ্টাৰভিউ দিব নালাগে। মাথো আপোনালোকৰ চিলেকশ্যন হ'লে ডকুমেণ্টছখিনি ভেৰিফিকেশ্যন কৰিব লাগিব। এতিয়া আপোনালোকক কৈ দিওঁ যে আপোনালোকে কেনেকৈ আবেদন কৰিব। আবেদন কৰাৰ কাৰণে আপোনালোকৰ বাবে এটা ভিডিঅ' লৈ আনিম। তাত কেইটামান কথা আছে, যিকেইটা কথা ফ'ল' কৰি আপোনালোকে আবেদন কৰিব। তেনেকৈ আবেদন কৰিলে আপোনালোকৰ যি পোৱাৰ চান্স হয় সেইটো বহুত বেছি হৈ যায়। বহুতে ইয়াত কি ভুল কৰে যে সিহঁতে ৰেণ্ডমলি চিলেক্ট কৰে, ক'ত চিলেক্ট কৰিব লাগে, কি কৰিব লাগে সেই বস্তুটো নাজানে, জাষ্ট চিলেক্ট কৰি থৈ দিয়ে। সেইকাৰণে সিহঁতৰ চিলেকশ্যনটো মাৰ্কছ যদিও বেছি থাকে নাপায়, কিন্তু তাতকৈ কম মাৰ্কছ পোৱা কেণ্ডিডেটেও পাই যায়। আপোনালোকক আগলৈ চিলেকশ্যন প্ৰচেছটো কি হয়, কেনেকৈ হয়, তাৰ এটা ডিটেইলছ ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আনিম। তাৰ কাৰণে এই চেনেলটোৰ লগত জড়িত থাকিব। এতিয়া কওঁ যে এপ্লিকেশ্যনৰ লাষ্ট ডেট কেতিয়া হয়। ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন, প্ৰথমতে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ইয়াৰ লাষ্ট ডেট হয় 14 ফেব্ৰুৱাৰী 2026 আবেলি 5 বজালৈকে। ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম ছাবমিট কৰাৰ লাষ্ট ডেট হৈছে 16 ফেব্ৰুৱাৰী 2026 তাৰিখে আবেলি 5 বজাৰ আগত। আপোনালোকৰ কাৰণে ভিডিঅ' লৈ আনি আছোঁ। আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। ইনফৰ্মেশ্যনখিনি ভাল লাগিলে লাইক এটা কৰি দিব। আপোনাৰ বন্ধু বান্ধৱী সকলোৰে লগত শ্বেয়াৰ কৰি দিয়ক, যেন সিহঁতেও হেল্পফুল হয়। ধন্যবাদ। জয় আই অসম।